অসমবাসী ৰাইজে নিশ্চয় জানে যে এতিয়া অসম বিজেপিৰ এটা কাৰ্যসূচী চলি আছে গাঁও চলো মানে গাঁৱলৈ আহি মন্ত্ৰী বিধায়ক নেতাবিলাকে তেওঁলোকে গাঁৱৰ এঘৰ দুখীয়া মানুহৰ ঘৰত থাকিব লাগে শুব লাগে খাব লাগে আৰু এটো দেখুৱাব যে তেওঁলোক মানে দুখীয়া মানুহৰ মনৰ ভাৱ বুজ ল'বৰ কাৰণে আহিছে দুখীয়া মানুহৰ মানে দুখবিলাক তেওঁলোকে সমভাগী হ'বলৈ আহিছে সেই ধৰণে তেওঁলোকে এটা কাৰ্যসূচী লৈছে ব্যাপক প্ৰচাৰ চলাইছে আমি প্ৰথমৰ পৰাই কৈ আছিলোঁ আচলতে এইবিলাক ইলেকশ্যনৰ আগত মানে ভণ্ডামি আৰু এটা নাটক এখন সিৰিয়াছ নাটক ইলেকশ্যনৰ আগত সেই কথাটো কেনেকৈ প্ৰমাণ হ'ল আচলতে মই আপোনালোকক এটা কথা দেখুৱাব বিচাৰিছোঁ যোৱাকালি অসমৰ মাননীয় মুখ্যমন্ত্ৰী গোলাঘাট জিলাৰ সৰুপথাৰলৈ আহিছিলে তেওঁ সেই গাঁও চলো কাৰ্যসূচীৰ এটা অংশ হিচাপে আহিছিলে আহি শ্যামগাঁৱত তেওঁ আছিলে শ্যামগাঁৱত ভাস্কৰ শ্যাম গোহাঁই নামৰ ব্যক্তিগৰাকী ঘৰত আছিলে থাকিলে মই দেখাইছোঁ আপোনালোকক তেওঁ ইতিমধ্যে ফেচবুকত দিছে এখন ফটো চাওক তেওঁ এনেকৈ সতীৰ্থ সৰুপথাৰ সমষ্টি বিজেপিৰ বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়া আছে আৰু সতীৰ্থসকলৰ সৈতে এনেকৈ মাছে মঙহে ধুনীয়াকৈ খাইছে আৰু খাই তেওঁ পুৱালৈ ফেচবুকত দিছে যে জাৰৰ নিশা উমাল আতিথ্যৰ মাজেৰে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ হিতাধিকাৰী শ্ৰী ভাস্কৰ শ্যাম গোহাঁইৰ বাসগৃহত কিছু ধুনীয়া সময় অতিবাহিত কৰোঁ বাকীখিনি বাদ দিয়ক ইংৰাজীটো লিখিছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক টেগ কৰি অমিত শ্বাহ ডাঙৰীয়াক টেগ কৰি ইন দ্য মিডষ্ট অফ ৱাৰ্ম হস্পিটেলিটি আই স্পেণ্ট এ মেমৰেবল উইণ্টাৰ নাইট ইন দ্য ৰেচিডেন্স অফ শ্ৰী ভাস্কৰ শ্যাম গোহাঁই এ বেনিফিচিয়াৰী অফ দ্য PM আৱাস যোজনা এতিয়া ইণ্টাৰেষ্টিং কথাটো হৈছে এই যে ভাস্কৰ শ্যাম গোহাঁই যাৰ ঘৰত থাকিলে তেওঁ হৈছে PWD ইঞ্জিনিয়াৰ যোৰহাটৰ PWD ইঞ্জিনিয়াৰ আৰু এই তেওঁ যিটো ঘৰত থাকিলে যিটো প্ৰধানমন্ত্ৰী আৱাস যোজনা বুলি কৈছে সেই ঘৰটো মই ফটোখন আপোনালোকক দেখুৱাইছোঁ এইটো হৈছে ঘৰ কোনোবা মানুহে কেতিয়াবা এনেকুৱা দুইমহলীয়া ৰাজকীয় অট্টালিকা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত দেখিছে নেকি মই আকৌ দেখুৱাইছোঁ কেমেৰাত ক্লোজ কৰি যে এই যে দুইমহলীয়া এই অট্টালিকাটো ভাস্কৰ শ্যাম গোহাঁই ডাঙৰীয়াৰ ঘৰ ভাস্কৰ শ্যাম গোহাঁই ডাঙৰীয়া হৈছে PWD যোৰহাটৰ ইঞ্জিনিয়াৰ আৰু এই ঘৰটোত থাকি মুখ্যমন্ত্ৰী ডাঙৰীয়াই লিখিছে যে প্ৰধানমন্ত্ৰী আৱাস যোজনা হিতাধিকাৰী ভাস্কৰ শ্যাম গোহাঁই ঘৰত মই থাকোঁ গতিকে ভণ্ডামিৰ এটা সীমা আছে মানে ভণ্ডামিটো চাওক মই কি ক'ম মই ফটো পোষ্ট আটাইবিলাক দেখুৱালোঁ এইটো হৈছে ভণ্ডামি আৰু নাটক মুখ্যমন্ত্ৰীগৰাকীয়ে পোষ্ট দিছে ইংৰাজীটো ট্ৰান্সলেট কৰি দিছে মোদী ডাঙৰীয়া অমিত শ্বাহ ডাঙৰীয়া সকলোকে JP নাড্ডা ডাঙৰীয়াক টেগ কৰি দিছে যে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰত থাকিলে কিন্তু আছে মাছে মঙহে খাই এগৰাকী অভিযন্তা PWD অভিযন্তাৰ ঘৰত আৰু আমি যেতিয়া এই কথাটো সাংঘাতিক ধৰণে প্ৰচাৰ কৰিলোঁ ছ'চিয়েল মিডিয়াত দুই এটা মিডিয়াটো যেতিয়া নিউজ ওলালে তেতিয়া লগালগ তেওঁ চাব দেই এই দুটা পোষ্ট লগালগ তেওঁ পোষ্টটোত চেঞ্জ কৰি দিলে এইটো যে দেখিছে 2 ঘণ্টাৰ আগত জাৰৰ নিশা উমাল আতিথ্যৰ মাজেৰে এইটো পোষ্টটো চাওক এডিট কৰি দিয়া পাছত জাৰৰ নিশা উমাল আতিথ্যৰ মাজেৰে ইয়াত আছে প্ৰধানমন্ত্ৰী আৱাস যোজনা হিতাধিকাৰী ভাস্কৰ শ্যাম গোহাঁই ইয়াত কিন্তু প্ৰধানমন্ত্ৰী আৱাস যোজনাটো কাটি আতিথ্যৰ মাজেৰে শ্ৰী ভাস্কৰ শ্যাম গোহাঁই বাসগৃহ বুলি দিছে যেতিয়া ব্যাপক ধৰণে ট্ৰল খালে যেতিয়া কোৱা হ'ল যে আপুনি ভণ্ড এগৰাকী মানুহ কিমান ভণ্ডামি এই কথাটো কোৱাৰ পিছত তেওঁ এই পোষ্টটো সলাইছে লাজ লাগিছে নে নাই লগা মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই সুধিব বিচাৰিছোঁ এই যে ভণ্ডামি আপুনি সঁচাকৈ যদি আপুনি বা আপোনাৰ সতীৰ্থসকলে যদি দুখীয়া মানুহৰ দুখ অনুভৱ কৰিবলৈ হৈছে বলক না আমাৰ গাঁৱত মই যিখন গাঁৱত গোলাঘাটৰ জন্ম হৈছোঁ মক্ৰং ঘিলাধাৰী কাকডোঙা 3খন নদী বানপানীৰে মানুহৰ ঘৰ বিধ্বস্ত কৰে বছৰ বছৰ ধৰি খেতি মাৰে তাৰ বলক না পানী পৰা ঘৰ এটাত থাকিব ভণ্ডামি কৰি হ'লেও থাকক বলক না নাটক কৰি হ'লেও থাকক মোৰ গাঁৱত থাকিব বলক আপুনি আমাৰ বাগানৰ গোলাঘাটতে ইমান বাগান আছে বাগানৰ যিকোনো এখন বাগানৰ এটা কোৱাৰ্টাৰত থাকক বলক তেতিয়াহে আপোনাক মানিম আপুনি নাটক কৰি হ'লে এটা বাগানৰ কোৱাৰ্টাৰলৈ বলক চাওঁ মই আমাৰ গাঁৱৰ আটাইতকৈ বেয়া ঘৰটোলৈ বলক চাওঁ মই ফেচবুকত দিব প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰ আৰু থাকিব PWD ইঞ্জিনিয়াৰৰ ঘৰত ৰাতি মাছে মঙহে খাই এনজয় কৰিব আৰু ক'ব যে প্ৰধানমন্ত্ৰী আৱাস যোজনা দুখীয়া মানুহৰ ঘৰত থাকিলোঁ লাজ আছে নে নাই লাজ ভণ্ডামিৰ এটা সীমা থাকে মুখ্যমন্ত্ৰী ডাঙৰীয়া এই যে গাঁও চলৰ নামত যে নাটক ভণ্ডামি এই কথাটো আমি অসমবাসী ৰাইজক দেখুৱালোঁ